থমকি নৰওঁ উভতি নাযাওঁ দুগালি দিয়া হাঁহিৰে সজাওঁ কত যে ধুমুহা পাৰ কৰিলোঁ কত যে বেদনা মই সহিলোঁ মই নন্দিনী মমতাৰে ভৰা হৃদয় এখনিৰ মই নন্দিনী মই বিজয়িনী নন্দিনী নন্দিনী লোৱা ব্ৰেকফাষ্ট কৰিলা আহা তুমিও যে মা মই প্ৰসাদ নোখোৱাকে কেতিয়াবা ব্ৰেকফাষ্ট কৰিছো জানো তুমি সদায় একেটা কথাকে কিয় সুধি থাকা মা এনেই সুধো মই জানো তুমি প্ৰসাদ নোলোৱাকে ব্ৰেকফাষ্ট নকৰা বুলি অভি উঠিল তোমাৰ সৰু শ্ৰীমানে আজিলৈকে কেতিয়াবা সময়ত ব্ৰেকফাষ্ট কৰি পাইছে জানো তাৰে অভ্যাসটো যে কেতিয়া সলনি হ'ব 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 মা তাক অকমান সময় দিয়াচোন চাবা দায়িত্ব পালে সি সোনকালেই ঠিক হৈ যাব তোমাৰ আৰু আইতাৰ কাৰণে সি বেছি এলেহুৱা হৈ গৈছে মা। তোক পৰিবই নিদিয়া আইতা গুড মৰ্ণিং পাপা গুড মৰ্ণিং আইতা গুড মৰ্ণিং মৰ্ণিং পেহা গুড মৰ্ণিং ব্ৰেকফাষ্ট কৰি হ'ল মোৰ হৈ গ'ল মা মই আহিছোঁ অঁ যোৱা দাদা মই কিবা এটা দিম নেকি হেই উঠা না প্লিজ শুনা তোমাৰ কাৰণে কিন্তু সদায় সদায় মই ডাইনিং টেবুলত পাপাৰ পৰা কথা শুনিব নোৱাৰো উঠা ৰবা না আৰু অলপ শুই ল'বলৈ দিয়া না তোমাক লৈ আৰু নোৱাৰি গুড মৰ্ণিং গুড মৰ্ণিং আইতা গুড গুড মৰ্ণিং মৰ্ণিং গুড মৰ্ণিং মৰ্ণিং অভি উঠিবলৈ হোৱা নাই হ'বলা সি কি গোটেই জীৱনটো এনেকে শুই বহিয়ে কটাম বুলি ভাবিছে নেকি মা মই অকণমান ৰুমৰ পৰা আহোঁ তই মন্দিৰা সুধিলে কি হ'ব তইতো তাক জানই তই তাৰ বাবে চিন্তা নকৰিবি বিবেকে তাক সকলো শিকাই বুজাই ঠিক কৰি ল'ব বিবেক তুমি অফিচত যাওঁতে আগাৰৱাল ইণ্ডাষ্ট্ৰিজত চেকখন দি থৈ যাবা ঠিক আছে পাপা মই দি দিম মা মই আহিছোঁ অঁ বাৰু কাগজখন ল'লা পইচা দি আছোঁ
এয়া লোৱা 5,000 টকা আছে কামটো যাতে হয় সেইটো মন দিবা আইতা মই গৈ থাকোঁ দিয়া অঁ যা তুমি চাগে ভাবিছা প্ৰত্যেক দিনাই তুমি অভিষেকৰ কাৰণে এটা নহয় এটা কথা শুনিব লগা হয়েই তাৰ কাৰণে তুমি বেয়া নাপাবা তুমি জানিবা এইটো তোমাৰ কাৰণে এটা পৰীক্ষা তুমি যিদিনাখনৰ পৰা অভিক সলাব পাৰিবা সেইদিনাখনৰ পৰা আৰু তোমাক কোনে একো কথা নকয় মই উঠো দাদাই বিয়া কৰা এনে বোৱাৰীক কিমান শাসন কৰি দেখিম নহয় পেহাওতো কেতিয়াবা দেৰি কৰি উঠে তেওঁক কিন্তু কোনেও একো নকয় আৰু অভিত উঠিলে মই কি কৰিব লাগে কাৰণ প্ৰশান্ত এইখন ঘৰৰ জোৱাই জোৱাই বুলি মানি ল'বলৈ টান কাৰণ জোৱাই এনেকৈ শহুৰেকৰ ঘৰত নাথাকে কুন্তলা আৰু প্ৰশান্ত মাৰ ইচ্ছাত এইখন ঘৰত আছে মোৰ শহুৰ দেউতা ঢুকোৱাৰ পিছত আমাৰ টেক্সটাইল কোম্পানীটো একেবাৰে ডুবি যাব ধৰিছিল সেই সময়ত একাউণ্টেণ্ট হিচাপে চাই থকা প্ৰশান্তই দিনে ৰাতিয়ে কষ্ট কৰি এওঁৰ লগ হৈ কোম্পানীটো আকৌ এষ্টাব্লিছ কৰি পেলালে প্ৰশান্তৰ স্বভাৱ চৰিত্ৰ ভাল দেখি মাই কুন্তলাৰ বিয়াখন প্ৰশান্তৰ লগতে পাতি আমাৰ ইয়াতে থাকিবলৈ দিলে প্ৰশান্ত আমাৰ কোম্পানীৰ মেনেজাৰে নহয় 10%ৰ শ্বেয়াৰ পাৰ্টনাৰো এইটো কথা মনত ৰাখিবা মুড অফ কৰি থাকিব নালাগে মা দেউতাই তোমালোকৰ ভালৰ কাৰণে কথাবোৰ কয় মা দেউতাৰ কথা শুনিলে কমচে কম তোমালোকৰ জীৱনটো ভালে যাব লোৱা লোৱা কণী খোৱা বিবেকৰ বিয়াৰ পিছত হয়তো এইখন ঘৰত বহুতৰে গুৰুত্ব নোহোৱা হ'ব মই কথাটোহে কৈছো বিবেকৰ হ'বলগীয়া পত্নী বা কেনেকুৱা হয় আমিতো নাজানো ন এইবিলাক কেতিয়াবা কেতিয়াবা আমাৰ ইয়াত ছটা নহয় ছটাতকৈ লেটু হৈ যায় তাৰ কাৰণে তুমি কিন্তু বেয়াকৈ নাভাবিবা দেই কি বুলি ভাবি আছে আপুনি মোক হা ফালতু ছোৱালী বুলি ভাবি আছে আৰে কি কৰিছে এইটো অফিচ হয় জানো এইটো অফিচ হয় অফিচত ইণ্টাৰভিউৰ নামত এনেকুৱা অসভ্যালি কৰিবলৈ আপোনালোকৰ লাজ নালাগে নন্দিনী 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 কৈছো মা কি হ'ল মা তুমি নিজে আহি গলা যে কথা এটা মনত পৰিল কোৱাচোন কাইলৈৰ পৰা ইয়াৰো পৰীক্ষা আৰম্ভ হ'ব যাওঁতে গণেশ মন্দিৰত চাকি এগছ দি থৈ যাওঁ নেকি দিম দিয়া মা দিম কিন্তু মা তেখেতৰ আমাৰ নিচিনাকৈ এইখন পৃথিৱীত আৰু বহুত ভক্ত আছে নহয় গতিকে তুমি লগে লগে ৰিজাল্ট আশা নকৰিবা ৱেইটিং লিষ্টত আছো বুলি ধৰি ল'বা তোৰ কথাবোৰ আজিকালি কিয় এনেকুৱা হৈছে নন্দিনী আগতে দেখোন ভগৱানৰ ওচৰত পূজা পাঠত বৰ মনোযোগ দিছিলি মা মই মনোযোগ এতিয়াও দিওঁ পাৰ্থক্য এটাই আগতে মই লগে লগে আশা কৰিছিলোঁ ৰিজাল্টৰ আৰু এতিয়া ৱেইটিং লিষ্টত আছো বুলি ভগৱানক মানি থাকোঁ একজেক্টলি বা ইউ আৰ ৰাইট মা সকলোৰে এটা ছিষ্টেম থাকে চোৱা আমাৰ দেশখন নাইবা ৰাজ্যখন
চৰকাৰে এটা ছিষ্টেমত চলায় ঠিক তেনেদৰে ভগৱানৰো এটা ছিষ্টেম আছে ছিষ্টেমলৈ নৰালে নহ'ব নহয় মা এম আই ৰাইট মাই চিষ্টাৰ এক্সেক্টলি হ'ব তহঁত দুটাই মোক ঠাট্টা কৰ মোৰ বাবে সদায় চিন্তা কৰ যে অ' মা কিয় তেনেকৈ কৈছা ইছৰাম চাচোন ভাইটি আমাৰ সৰু ছোৱালীজনীয়ে এতিয়া কান্দো কান্দো কৰিছে অ' মোৰ সোণজনী বলা 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 বহি দিয়া ললিপপ খাবা তই মোক ললিপপ অ' মা, দুখ এৰি দিয়া মা দুখ পাব সি তইতো তাক বেয়া কৰিলি আৰু বাক কোনে বেয়া কৰিলে মায়ে কৰিছে চাওঁ এৰি দে বুলি কৈছো নহ'ব, মই আজি এৰি তহঁতে নিদিওঁ। মোক এৰি দে ময়ো নিদিওঁ এৰি চাওঁ দিলো মই যাওঁ দেই মোৰ এনেও দেৰি হৈছে আজি মোৰ এটা ইণ্টাৰভিউ আছে ঠিক আছে বাই বাই গুড লাক বা থেংক ইউ মা ব'লা বিৰাট ভোক লাগিছে বল বল দেখাততো ভালেই তুমি ঠিক তেনেকৈ কামখিনিও তোমাৰ ভালেই হ'ব লাগিব হয় ছাৰ মই কামত ফাঁকিটো খুব বেয়া পাওঁ মই ভালদৰে কৰিবলৈ চেষ্টা কৰিম আপুনি যেনেকৈ কয় মই যেনেকৈ কৰিবলৈ কওঁ যি কৰিবলৈ কওঁ তুমি কৰিবা অফক'ৰ্ছ ছাৰ মই এইমাত্ৰ আপোনাক কৈছোৱেই কামৰ লগত কোনো কম্প্ৰমাইজ নকৰোঁ মই ঠিক আছে ফাঁকি দিয়া মানুহক মই বেয়া পাওঁ হয় আৰু মোৰ বিশ্বাস আছে তুমি কেতিয়াও তেনেকুৱা কাম কৰিব নোৱাৰা থেংক ইউ ছাৰ গুড ভেৰি গুড পিছে ডিউটিবিলাক কেতিয়াবা কেতিয়াবা আমাৰ ইয়াত 6টা নহয় 6টাতকৈ লেটো হৈ যায় তাৰ কাৰণে তুমি কিন্তু বেয়াকৈ নাভাবিবা দেই কি বুলি ভাবি আছে আপুনি মোক হা ফাল্টু ছোৱালী বুলি ভাবি আছে আৰে কি কৰিছে এইটো অফিচ হয় জানো এইটো অফিচ হয় অফিচত ইণ্টাৰভিউৰ নামত এনেকুৱা অসভ্যালি কৰিবলৈ আপোনালোকৰ লাজ নালাগে অসভ্য চব ভাবিছে মোক হা এলা পেছা ছোৱালী বুলি ভাবিছে মোক একে চৰাটোক দেখুৱাই দিলোহেঁতেন নন্দিনী কোন ইণ্টাৰভিউ দিবলৈহে আহিছো মই নিজকে বিক্ৰী কৰিবলৈ অহা নাই নহয় ইমান বেয়া মেণ্টেলিটি মানুহবিলাকৰ ইহঁতৰ লগত আচলতে বৰ দিগদাৰ আহিবই নালাগে এইবিলাক সৰি হ'ব আপুনি মোক কিয় চৰি ক'ব লাগে আপোনাক ময়ে চৰি ক'ম নহয় হ'ব আই এম এক্সট্ৰিমলি চৰি একে অসভ্য মানুহ এইবিলাক একে অসভ্য হেল্ল' সৰি কওকচোন য়েছ বঢ়িয়া হ'ব আইতাই ভাবিছে এইবাৰ আইতাৰ বাৰ্থডে আমি চেলিব্ৰেশ্যন নকৰোঁ এইবাৰ আইতাৰ বাৰ্থডে আমি আগতকৈ বেছিকৈ ধামাকা দি পাতিম এই ধামাকা মাষ্টাৰ এনেকে ডাঙৰ ডাঙৰকে কথা ক'লে আইতাই আগতেই গম পাব ন মা কিন্তু ডিজে মতাটো ফাইনেল কোনো প্ৰয়োজন নাই আইতাই এইবোৰ হুলস্থুল বেয়া পায় কিন্তু মা পাৰ্টি পাতিলে ডিজে মতাটো এটা ষ্টেটাছ চিম্বল সময় সলনি হৈছে আমিও সলনি হ'ব লাগিব সময় সলনি হ'ব পাৰে কিন্তু সময়ৰ লগত চলি অহা পৰিয়ালৰ নিয়ম সলনি নহয় বা বেলেগ ডায়লগ দিলা কিন্তু দেই মছালা ফিল্মত হিট ডায়লগ হ'ব অভি মই ধেমালি কৰি কোৱা নাই ডিজে মাতিব নালাগে বুলি কৈছো বাছ নালাগে আৰু আমি কোনো গেষ্ট নামাতো গোসাঁই থাপনাৰ সন্মুখত আইতাই শৰাই দিব আৰু তাত প্ৰাৰ্থনা জনাব তাৰপিছত আমি পৰিয়ালৰ সকলোৱে এসাঁজ লগ হৈ খাম আৰু মন্দিৰৰ মাকো আহিব নহয় মা ৰাতিপুৱা পাবহি তথাপি মা দুই এজন মানুহ মাতিলে পাৰ্টিটো জমিলেহেঁতেন তোমাৰ আইতাৰ বাৰ্থডে পাপাই আগতে যেনেকে পাতি আহিছে তেনেকেই হ'ব তুমি কেকটো অৰ্ডাৰ কৰাগৈ আৰু পাপা আহিবৰ হৈছে তুমি কিন্তু কলৈকো ওলাই নাযাবা হ'ব মা শুনিলা নহয়
কলৈকো ওলাই নাযাবা। শুনা ডিজে নামাতিলেও মই কিন্তু ডান্স কৰিমেই বুজিছা অ' মা, তুমিতো কাইলৈ আহি আছা ন? শুনচোন, ইণ্টাৰভিউ কি হ'ল? কি হ'ব আৰু সেই একেটাই কথা। মানুহবিলাকৰ কাৰণে মই কেৱল কম্প্ৰমাইজ কৰিব লাগে। মই কিন্তু ৰূপম দা আৰু অপূৰ্ব দাক কৈ দিছোঁ, মই আৰু এইবিলাক ইণ্টাৰভিউ দিব যোৱাত নাই। মোৰ কাৰণে টিউশ্যনেই বেষ্ট। মোৰ কথা উলিয়াইছে যে। আৰে ৰূপম দা, নন্দিনী 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 ছাৰ হেমন্ত বহা। এইটো একাউণ্টছৰ ফাইল। তুমি চাইছা নহয়? চাইছোঁ। ঠিক আছে। চ' আৰু কোৱা, এৰেঞ্জমেণ্ট কেনেকুৱা চলি আছে? ঠিকে আছে ছাৰ, কিন্তু ছাৰ কিন্তু কি কোৱা? ছাৰ মানে আমাৰ হাতত নতুন ডিজাইন নাই। নতুন ডিজাইন নাই কিয়? মানে ছাৰ ডিজাইনাৰ তন্দ্ৰায়ো লাষ্ট 3 monthsমান আমাক নতুন ডিজাইন দিয়াই নাই। হোৱাট? এনেকুৱা সময়ত? এইটোতো বেয়া কথা হৈছে। হয় এতিয়া কি কৰিম বুলি ভাবিছা? ছাৰ মানে তেখেত লাষ্ট 2 weekমান ছুটীত আছে, আজিকালিৰ ভিতৰত জইন কৰিম বুলি কৈছে। অ'কে, তেনেহ'লে এটা কাম কৰা, জইন কৰালৈ তুমি বাকীখিনি দায়িত্ব লিমাক দি দিয়া। ঠিক আছে ছাৰ। আৰু কিবা? আৰু নাই ছাৰ। ঠিক আছে, অ'কে, থেংক ইউ। আৰে মই আকৌ ভাইটিক কিয় বেয়াকৈ ক'লো? ভাইটি, ভাইটি, খং কৰিছো। মইতো বাহিৰা মানুহ এজনক খং কৰিব নোৱাৰো। ইমান আৰু বেয়া পাব নালাগে দে হ'ব দে। তই যদি মোক আজি ভালকৈ নামাত, ভাত নাখাওঁ মই। শুনচোন, ইণ্টাৰভিউ কি হ'ল? কি হ'ব আৰু সেই একেটাই কথা। মানুহবিলাকৰ কাৰণে মই কেৱল কম্প্ৰমাইজ কৰিব লাগে। মই কিন্তু ৰূপম দা আৰু অপূৰ্ব দাক কৈ দিছোঁ, মই আৰু এইবিলাক ইণ্টাৰভিউ দিব যোৱাত নাই। মোৰ কাৰণে টিউশ্যনেই বেষ্ট। মোৰ কথা উলিয়াইছে যে। আৰে ৰূপম দা, কিনো কম? কথা কৈছে শুনা। এনেকৈ কিনো কম কি কৰিম কৰি থাকোঁতে কোম্পানীৰ সকলো পাৱাৰ তোমাৰ হাতৰ পৰা যাবগে। দে আৰ ভেৰি চেলফিছ। তেওঁলোকক এমপ্লয় নালাগে, টকা আছে কাৰণে সিহঁতে সকলোকে কিনিব পাৰে বুলি ভাবে।